নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ। অসম চৰকাৰৰ চাকৰি 296টা নতুনকৈ পদ মুকলি হৈছে। আপোনাৰ যোগ্যতাটো বিচাৰিছে HSLC পাছ। আবেদন ইতিমধ্যে চলি আছে। অসমৰ সকলোৱে এই পোষ্টকেইটাত আবেদন কৰিব পাৰিব। এই পোষ্টকেইটা ক'ত মুকলি হৈছে, কিদৰে আবেদন কৰিব লাগিব, এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোত কম সময়ৰ ভিতৰতে আপোনালোকক জনাই দিম। ভিডিঅ'টো শেষলৈ চাব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ প্ৰথমতে পাবৰ বাবে। দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পোষ্টটো মুকলি হৈছে আপোনাৰ আছাম হিলথ মেডিকেল কলেজ ৰিচাৰ্চ ইনষ্টিটিউট ডিফুৰ ফালৰ পৰা। ইয়াত আপোনাৰ পোষ্ট 296টা আছে। ইয়াত আপোনাৰ উল্লেখ কৰিছে যে আপোনাৰ আবেদনৰ এপ্লাই ষ্টাৰ্ট হ'ব আপোনাৰ 6 তাৰিখৰ পৰা, আৰু আপোনাৰ আবেদনৰ শেষ তাৰিখ ইয়াত 21/7 অৰ্থাৎ 21 জুলাইত দিয়া হৈছে। পোষ্টকেইটা আপোনাৰ বিভিন্ন কেটেগৰীত ভাগ কৰা হৈছে। পোষ্টকেইটা হৈছে, প্ৰথম পোষ্টটো হৈছে আপোনাৰ একাউণ্টেণ্ট। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ BCom কৰা হ'ব লাগিব আৰু 1 বছৰৰ আপোনাৰ কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব। ইয়াত আপোনাৰ দৰমহাটো উল্লেখ কৰিছে 14,000ৰ পৰা 49,000 আৰু গ্ৰেড পে থাকিব আপোনাৰ 7,400 টকা। টোটেল পোষ্ট আছে ইয়াত 2টা। এই পোষ্টকেইটা URৰ বাবে আছে এটা আৰু OBC MOBCৰ বাবে আছে এটা। 2 নম্বৰ পোষ্টটো হৈছে আপোনাৰ একাউণ্টেণ্ট। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ। 1 বছৰৰ আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। লগতে আপোনাৰ দৰমহাটো উল্লেখ কৰিছে আপোনাৰ 14,000ৰ পৰা 49,000লৈকে, আৰু আপোনাৰ গ্ৰেড পেটো থাকিব 6,200 টকা। ইয়াত টোটেল পোষ্ট আছে 4টা, URৰ বাবে 3টা আৰু OBC MOBCৰ বাবে এটা। 3 নম্বৰ পোষ্টটো হৈছে আপোনাৰ কেচিয়াৰ। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে প্ৰাৰ্থীজনে BCom পাছ কৰিব লাগিব, 1 বছৰৰ ডিপ্ল'মা লাগিব, কম্পিউটাৰ চাৰ্টিফিকেট। তাৰপিছত আপোনাৰ দৰমহাটো উল্লেখ কৰিছে 14,000ৰ পৰা 49,000 টকা আৰু গ্ৰেড পেটো আপোনাৰ 6,200 টকা থাকিব। টোটেল পোষ্ট আছে এটা, URৰ বাবে হয়, এইটো আনৰিজাৰ্ভড আছে পোষ্টটো। তাৰপিছত আপোনাৰ 4 নম্বৰ পোষ্টটো হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ কাম ক্লাৰ্ক DTP অপাৰেটৰ। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে HSLC পাছ হ'ব লাগিব, 1 বছৰৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। দৰমহাটো আপোনাৰ 14,000ৰ পৰা 49,000 টকালৈ, গ্ৰেড পে থাকিব 5,600 টকা। ইয়াত টোটেল পোষ্ট আছে আপোনাৰ 16টা পোষ্ট আছে। URৰ বাবে 7টা আছে, OBC MOBCৰ বাবে 4টা আৰু আপোনাৰ SC বাবে এটা, STPৰ বাবে 2টা, STHৰ বাবে এটা, EWSৰ বাবে এটা। তাৰপিছত 5 নম্বৰ পোষ্টটো হৈছে ষ্টেনোগ্ৰাফাৰ। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ HSLC পাছ হ'ব লাগিব। আপোনাৰ ইয়াত আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব আৰু ইয়াত দৰমহাটো উল্লেখ কৰিছে 10,000 পৰা 49,000 টকা, গ্ৰেড পে থাকিব 6,200 টকা। টোটেল পোষ্ট 2টা আছে। এই 2টা পোষ্ট আপোনাৰ URৰ বাবে এটা আৰু OBC MOBCৰ বাবে এটা। তাৰপিছত আপোনাৰ 6 নম্বৰ পোষ্টটো হৈছে ষ্টাফ নাৰ্ছ। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BSc আপোনাৰ নাৰ্ছিঙত কৰা হ'ব লাগিব। আপোনাৰ GNM কোৰ্চ পাছ ফ্ৰম এনি নাৰ্ছিং স্কুলৰ পৰা। তাৰপিছত আপোনাৰ ইয়াত দৰমহাটো দিয়া আছে আপোনাৰ 14,000ৰ পৰা 49,000, 6,800 টকা, গ্ৰেড পে থাকিব। 205টা পোষ্ট আছে ইয়াত। 205টা পোষ্ট আছে। URৰ বাবে 85টা, OBC MOBCৰ বাবে 55টা, SCৰ বাবে 14টা, STPৰ বাবে 21টা, STHৰ বাবে 10টা আৰু EWSৰ বাবে আপোনাৰ আছে 20টা পোষ্ট। 7 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ। ড্ৰাইভাৰত আপোনাৰ HSLC পাছ হ'ব লাগিব। তাৰপিছত আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব। দৰমহাটো উল্লেখ কৰিছে 14,000ৰ পৰা 49,000। 6টা পোষ্ট আছে। URৰ বাবে 3টা, OBC MOBCৰ বাবে 2টা আৰু STPৰ বাবে এটা। 8 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ। ইয়াত আপোনাৰ HSLC পাছ লাগিব, 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। দৰমহাটো 14,000ৰ পৰা 49,000 টকা, গ্ৰেড পে থাকিব 5,600 টকা। টোটেল পোষ্ট আছে 25টা। URৰ বাবে আছে আপোনাৰ 11টা, OBCৰ বাবে আছে আপোনাৰ 6টা, SCৰ বাবে 2টা, STPৰ বাবে 3টা, STHৰ বাবে এটা আৰু EWSৰ বাবে 2টা আছে। 9 নম্বৰ পোষ্টটো হৈছে আপোনাৰ ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ।
ইয়াত টোটেল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ HSSLC আৰু 1 বছৰৰ কম্পিউটাৰ লাগিব ডিপ্ল'মা 14,000 পৰা 49,000 5,600 টকা থাকিব ইয়াত আপোনাৰ গ্ৰেড পে আৰু টোটেল পোষ্ট আছে 14টা ইয়াত আপোনাৰ ইউআৰৰ বাবে গোটেইকেইটাৰ বাবে ভাগ কৰি দি আছে আপোনালোকে চাই ল'ব 10 নম্বৰ পোষ্টটো হৈছে আপোনাৰ ৰেকৰ্ড ক্লাৰ্ক ইয়াত আপোনাৰ HSLC পাছ হ'ব লাগিব 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব দৰমহাটো 14,000 পৰা 49,000 ইয়াত আপোনাৰ গ্ৰেড পে 5,600 টকা টোটেল পোষ্ট 7টা সকলোবোৰ ভাগ কৰা আছে আপোনালোকে চাই ল'ব ইয়াৰ পিছত আপোনাৰ যিটো পোষ্ট আছে ৰেকৰ্ড কিপাৰ কাম কম্পিউটাৰ অপাৰেটৰ ইয়াত আছে আপোনাৰ HSLC পাছ লাগিব 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব ইয়াত দৰমহাটো 14,000 পৰা 49,000 দুটা পোষ্ট আছে ইউআৰৰ বাবে এটা OBC MOBCৰ বাবে এটা 12 নম্বৰ পোষ্টটো হৈছে ষ্টেটিষ্টিচিয়ান ইয়াত আপোনাৰ টোটেল কেণ্ডিডেট আপোনাৰ MSc কৰা হ'ব লাগিব ষ্টেটিষ্টিকত ৰিকগনাইজেশ্যন ইউনিভাৰ্চিটিৰ পৰা কম্পিউটাৰৰ কোৰ নলেজ লাগিব আপোনাৰ অভিজ্ঞতা লাগিব তাৰ পিছত আপোনাৰ দৰমহাটো উল্লেখ কৰিছে 14,000 পৰা 49,000 গ্ৰেড পে 7,400 টকা থাকিব এটা পোষ্ট আছে এইটো আনৰিজাৰ্ভৰ বাবে আছে তাৰ পিছত আমাৰ কোডিং ক্লাৰ্ক ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা দৰমহাটো একে থাকিব 14,000 পৰা 49,000 5,600 টকা গ্ৰেড পে 4টা পোষ্ট আছে ইউআৰৰ বাবে 3টা MSc MOBCৰ বাবে এটা পোষ্ট 12 নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰী এছিষ্টেণ্টত আপোনাৰ ইয়াত HSLC পাছ হ'ব লাগিব 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব 14,000 পৰা 49,000 টকা দৰমহা গ্ৰেড পে থাকিব 5,600 টকা টোটেল পোষ্ট আছে 4টা ইউআৰৰ বাবে 3টা OBC MOBCৰ বাবে আপোনাৰ এটা 12 নম্বৰ পোষ্টটো হৈছে আপোনাৰ কম্পিউটাৰ অপাৰেটৰ DTP অপাৰেটৰ HSLC পাছ লাগিব 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা 14,000 পৰা 49,000 টকা দৰমহা গ্ৰেড পে 5,600 এটা পোষ্ট আছে এইটো পোষ্ট ইউআৰৰ বাবে আনৰিজাৰ্ভৰ বাবে ৰাখিছে ইয়াত আপোনাৰ উল্লেখ কৰিছে যে বয়সটো উল্লেখ কৰিছে আপোনাৰ 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব প্ৰাৰ্থীজন 18 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী আপোনাৰ 2019ৰ ভিতৰত ইয়াত এপ্লিকেশ্যন মোডটো আপোনাৰ অনলাইন হ'ব 6 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 21 তাৰিখে আপোনাৰ লাষ্ট ডেট সো ভিডিওটো আজি ইমানখিনিয়ে যদি ভিডিওটো ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ